যদি ভিডিওটো চাই যে জীৱনত কিতাপৰ লগত কোনো সম্পৰ্ক নাই সেইজন ব্যক্তি যদি চাই তথাপি কি কৰিব পাৰিব এইটো এজনৰ পাই কৰিব পাৰিব কিন্তু এজন মূৰ্খ মানে সেইটো এক বছৰতে কৰিব নোৱাৰি কষ্ট মেথড বুলি আমি নাম দিছো আহিলো মই উমিদুল ইছলাম তো আজি আমি কি কৰিম এই প্ৰশ্নটো সলভ কৰিম তো সব কি আছে if sin theta plus cos theta divided by sin theta minus cos theta is equal to 11/5 then find out the value of tan theta তো যদি sin theta plus cos theta divided by sin theta minus cos theta is equal to 11/5 হয় then tan theta মান বাহিৰ কৰা তো এটো অপশন দি আছে 3/8 দুই নম্বৰত sin theta by cos theta তিন নম্বৰত 8/3 আৰু চাৰি নম্বৰটো পুরো এটা নহয় তো ইটোৰ কাৰণে মানে বহুত ধৰণৰ টিচাৰ বহুত ধৰণৰ মানে ডাঙৰ ডাঙৰ ব্যক্তি বিভিন্ন ধৰণৰ মানে বহুত মানে স্পেশাল কি করে কনসেপ্ট ইউজ করে মানে এনেকুৱা ধৰণৰ কনসেপ্ট কি করে ইউজ কৰে যেটো কিতাপৰ মেথড ইমান এটা মানে ভাল মেথড নহয় এই মেথড সব কিন্তু কত এটা লেন্দি মেথড এটো বোকাচোতা মেথড বুলি আমি নাম দিছিলো সো ইটো মেথড দিতে সব কি কৰিছে sin theta plus cos theta divided by sin theta minus cos theta is equal to 5 কি কৰিছে বৰ্গ গুণন কৰিছে মানে এটো দি এটো গুণন কৰিছে এটো দি এটো গুণন কৰিছে তো আমি বৰ্গ গুণন বুলি কওঁ সো এটো কৰিছে তো এটো কৰাৰ পিছত কি হৈছে যেটো 5 টো ইয়াতে আহিছে 11 টো কি হ'ব ইয়াতে আহিব তেনে কৰিছে তাৰ পিছত এটো লগত এটো গুণন এটো লগত এটো গুণন একদম কৰিছে তো চাও তাৰ পিছত কি কৰিছে মানে ইফালে যেটো আমি প্ৰতিস্থাপন বুলি কওঁ মানে ইফালে কষ্ট মানে ব্লেক লৈছে আৰু ইফালে সাইড ব্লেক লৈছে আৰু যেটো ইফালে প্লাস থাকিলে মাইনাস থাকিলে প্লাস হ'ব তো কি এনেকুৱা ধৰণৰ কৰিছে আৰু এনেকুৱা ধৰণৰ কৰি সব 8/3 মানে ৰিজাল্টটো বাহিৰ কৰিছে এটো কৰিবৰ কাৰণে কি লাগিব মিনিমাম কি লাগিব আমাৰ 5 মিনিট লাগিব ঠিক আছে এই মেথডটো যদি আমি কৰো মিনিমাম 5 মিনিট লাগিব সেটা ইমান এটা সহজ মেথড নাই মই কৈ দিম যে এই কোশ্চেনটোৰ কাৰণে জাস্ট আমি 1 সেকেন্ড ঠিক আছে এই এনেকুৱা ধৰণৰ কোশ্চেনৰ কাৰণে যেটো মানে কোশ্চেনটো মানে কম্পিটিটিভ এক্সামত আহিছিল তো এই ধৰণৰ কোশ্চেনৰ কাৰণে জাস্ট আমি 1 সেকেন্ড সময়ৰ ভিতৰত কি কৰিম আমি এইটোৰ মানে এনসারটো একেবারে ফাইন্ড আউট কৰি দিম কোনো ধৰণৰ প্ৰবলেম নহব একদম মই কৈছো সব কি আছে যে ইয়াতে এটা কনসেপ্ট আছে যেটো ডিভাইডেড কম্পোনেন্ট বুলি কনসেপ্ট আছে এটো জেনাৰেলি কিতাপত মানে না থাকে বা হয়তো সকলো ধৰণৰ শিক্ষকে বা সকলো ধৰণৰ ব্যক্তি এনেকুৱা ধৰণৰ কনসেপ্ট নিশিকায় ঠিক আছে সো গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কনসেপ্ট শিকিব পাৰিব তো সব sin theta plus cos theta divided by sin theta minus cos theta is equal to 11/5 আছে তো এটা আমাৰ সলভ কৰিব কাৰণে আমাৰ এনেকুৱা ধৰণৰ মেথড আমাৰ মানে অবলম্বন কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই এনেকুৱা ধৰণৰ মেথড অবলম্বন কৰাৰ একদমই প্ৰয়োজন নাই ঠিক আছে বিলা বাদ দেখো চাও ইফালে sin theta plus cos theta আছে তো ইফালে কি আছে প্লাস আছে ইফালে মাইনাস আছে তো আমি কি কৰিম এই কনসেপ্ট আমি ইয়াতে দিছো চাও ইয়াতে কি আছে এদিকে আছে সাপোজ sin theta প্লাস কি আছে cos theta divided by কি আছে sin theta minus কি আছে cos theta ইগুলো কিমান দি আছে 11/5 দি আছে সো সাব ইফালে যেটো প্লাস আছে তো আমি এতে কি করব ডাইরেক্টলি 11 plus 5 divided by 11 minus 5 ঠিক আছে এখানে তো আমি তো ইজিলি বুঝিছো কারণ ইয়াত কোনো ধরনের তো প্রবলেম নাই যে 11 plus 5 divided by 11 minus 5 is equal to 11 plus 5 is equal to 16 divided by 11 minus 5 is equal to 6 ঠিক আছে এর ক্যান্সারটা হয়ে গেল 8/3 এটা आंसर সব আমি 1 সেকেন্ড সময়ৰ ভিতৰত আমি কৰিব পাৰিছো আৰু এটো কৰিবৰ কাৰণে সব বৰ্জ গুণন কৰিব লাগে তাৰ পিছতে কি কৰিব লাগে আৰু প্ৰতিস্থাপন পদ্ধতি অৱলম্বন কৰিব লাগে আমাৰ কোনো ধৰণৰ পদ্ধতি অৱলম্বন কৰাৰ প্ৰয়োজন নাই একদম ডাইৰেক্ট মেথড শর্টকাট মেথড ঠিক আছে এটো এটা আমি নতুন এটা কনসেপ্ট আছে পুরো নাম দিম এটোক আমি ওমি কনসেপ্ট ফার্স্ট টাইপ অফ ওমি কনসেপ্ট এটোক আমি আজি পুরো ওমি কনসেপ্ট নাম দিম মানে কোন অনুষ্ঠ বহুত ধৰণৰ শর্টকাট ট্রিক আছে যদি আপোনালোকে এনেকুৱা ধৰণৰ শর্টকাট ট্রিক আৰু বিচাৰে তেনেহলে মোৰ ভিডিওটো শেয়াৰ কৰিব লাগিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব মই বহুত ধৰণৰ শর্টকাট ট্রিক আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম অসমত নহলেও যিকোনো ধৰণৰ মানে এনেকুৱা ধৰণৰ যদি শর্টকাট ট্রিক আমি কৰো তেতিয়াহলে আমি অতি সহজে মানে অতি কম সময়ৰ ভিতৰতে আমি বেছি মাৰ্ক গেইন কৰিব পাৰিম আৰু আমি বহুত আগবাঢ়ি যাব পাৰিম মানে যদি আমি কন্টেন্ট যদি কৰো বেলেগৰ লগত তো এনেকুৱা ধৰণৰ শর্টকাট ট্রিক আৰু বহুত আছে কি আপোনালোকে চালে যে ইয়াৰ যেটো এনসার এটো নহব এটো নহব ইয়াৰ আনসারটো হ'ব এটো তো আমি ইয়াতে কি করছো এটা শর্টকাট মেথড দিছো যেটো আমি 1 সেকেন্ড ঠিক আছে জাস্ট আমি 1 সেকেন্ড সময়ের ভিতরে এটা আমি কি করব ফাইন্ড আউট করে দিম ঠিক আছে এটা আমি ফাইন্ড আউট করছি কিন্তু এই জন্য এটা বকাসদা মেথড ঠিক আছে সব এটো করিবার কারণে আমার 5 মিনিট এনে লাগি যাব তাহলে সব আমি কোন মেথড নিশ্চিতভাবে ইউজ করি নিশ্চিতভাবে আমি এই মেথড ইউজ করি যেটো ডিভাইড এন্ড কম্পোনেন্ট কনসেপ্ট মানে এরকম ধরনের কনসেপ্ট মানে জেনারেলি মানে আসলে দুঃখ লগা বিষয় মানে বহুত ধরনের টিচার বা বহুত ব্যক্তিয়ে মানে এনেকুৱা ধৰণৰ কনসেপ্ট নিহিকায় জেনাৰেলি এনেকুৱা ধৰণৰ লেন্দি মেথড শিকাবলৈ চেষ্টা কৰে আৰু যাৰ ফলত কি হয় আমাৰ ষ্টুডেন্ট বিলাকৰ যেটো মানে মূৰত এটা কি হৈ যায় এটা পাজলিং ক্ৰিয়েট হৈ যায়
ঠিক আছে আৰু হিউতে কি কৰে পঢ়াশুনাটো কি কৰে বাদ দিবলগীয়া হয় কাৰণ এনেকুৱা ধৰণৰ শৰ্টকাট যেতিয়া মেথড যদি শিকাই দিব তেতিয়া হলে তো ষ্টুডেন্ট পঢ়াশুনা কৰিব মানে আজিকালি মানে এনেকুৱা ধৰণৰ এটা পাচক্ৰ মানে আমাৰ চলি আছে আমাৰ সমাজত গতিকে আমাৰ শৰ্টকাট ট্ৰিক আমাৰ জানিব লাগিব যেতিয়া মানে শৰ্টকাট ট্ৰিক যেতিয়া আমি জানিম তেতিয়া হলে আমাৰ কোনো এটা বস্তু শিকাৰ প্ৰতি আমাৰ কি হ'ব ধাউতিটো বাঢ়ি যাব নিশ্চিতভাৱে বাঢ়িব কাৰণ যদি এটা মূৰ্খ মানুহ যদি ভিডিঅটো চাই যে জীৱনৰ কিতাপৰ লগত কোনো সম্পৰ্ক নাই সেইজন ব্যক্তি যদি চাই তথাপি কি কৰিব পাৰিব এইটো এনসাৰটো পাৰি কৰি দিব পাৰিব কিন্তু এজন মূৰ্খ মানুহ সেইটো এক বছৰতো কৰিব নোৱাৰিব তো এনেকুৱা ধৰণৰ কথা আৰু ঠিক আছে সো যদি ভিডিঅটো ভাল পায় তেনেহলে নিশ্চিতভাৱে কি কৰিব শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ লগত আৰু এনেকুৱা ধৰণৰ শৰ্টকাট টিপ পাই থাকিবৰ কাৰণে আমাৰ যেটো ওমি এডুকেশনাল ভিডিও এই চেনেলটো কি কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আৰু যদি ফেসবুকৰ পৰা চাই আছে তেনেহলে ইউটিউবত গৈ আমাৰ চেনেলটো কি কৰিব সাবস্ক্ৰাইব কৰিব এইখিনি আৰু চেনেলটোৰ নাম আকৌ কৈ দিছো ওমি এডুকেশনাল ভিডিও ধন্যবাদ